स्मरेत् पुण्डरीकाक्षं सवायाभ्यन्तरः शुचि शपनातो ॐ पुण्डरीकाक्ष पुनातो ॐ पुण्डरीकाक्ष पुनातो ॐ भगवान् विष्णु मङ्गलं गरुडध्वजः मङ्गलं पुण्डरीकाक्ष मङ्गलाय तनो हरि वसवितर्तरितानि पराशुभाजितपितरन्तन्न आशुभासुरपूजितो गुणमयो लम्बोदरा श्रीयुता श्रीशून्यो गजकर्णको गजमुखो गम्भीरविद्यागुणि गौर्या Education Minister of Assam, Dr. Ranuj Pegu Dev, who has worked very hard to see to it that the benefit of NEP 2020 reaches to each and every learner of not only the state but also of the country. আজি প্ৰাগজ্যোতিষ বিশ্ববিদ্যালয় যিখন এখন বিশ্ববিদ্যালয় খুব কম সময়ৰ ভিতৰত যথেষ্ট আগুৱাইছে ব্যক্তিগত খণ্ডৰ, কিন্তু ইয়াক এক ট্ৰাষ্টৰ জৰিয়তে ইয়াৰ পৰিচালনা হয়, কোনো ব্যৱসায়িক বিশ্ববিদ্যালয় নহয়। আৰু সেই বিশ্ববিদ্যালয়খনক আগুৱাই নিয়াৰ কাৰণে অসম চৰকাৰেও সহযোগিতা আগবঢ়াইছে। আজি মই বিশ্ববিদ্যালয়খনত ডিমৰীয়া সমষ্টিৰ বিধায়ক তপন দাস তেখেতৰ সৈতে উপস্থিত হৈ ইয়াৰ কুলপতি পঞ্জীয়ক লগতে এতিয়া অতিথিশালা ভৱন লগত যিসকল আমাৰ ইয়াত শিক্ষাগুৰু আছে শিক্ষাগুৰুসকলৰ আৱাস ভৱন আজি শুভ উদ্বোধন কৰোঁ আৰু মই বিশ্ববিদ্যালয় পৰিয়াললৈ অভিনন্দন জনাইছোঁ এই নতুন সংযোজনৰ বাবে। অসম চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা অনুদিত আমাৰ উপাচাৰ্য গৃহ পঞ্জীয়কৰ গৃহ আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ গৃহ আৰু লগতে এটা গেষ্ট হাউচৰ দুৱাৰ মুকলি কৰিলে আৰু সুন্দৰভাৱে অনুষ্ঠানটো সম্পন্ন হৈছে। তাৰপিছতে 2026-27 বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ দীক্ষাৰম্ভ অনুষ্ঠান অনুষ্ঠিত হ'ল আৰু এই অনুষ্ঠানত আমাৰ বিশ্ববিদ্যালয়ৰ চেঞ্চেলৰ আমাৰ অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাদেৱ উপস্থিত আছিল আৰু লগতে আমাৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচাৰ ৰাঘৱেন্দ্ৰ প্ৰসাদ তিৱাৰী ছাৰ তেখেতে আমাৰ দীক্ষাৰম্ভ আৰম্ভ কৰিলে। লগতে এই সকলোটি আমাৰ বিশিষ্টজন ইয়াতে উপস্থিত আছিলে, ছাত্ৰ ছাত্ৰীসকলৰ দৃষ্টি সকলোৱে সুন্দৰকৈ কথা কৈছে আৰু তেখেতে আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে যিখিনি বিশ্ববিদ্যালয়ৰ কাৰণে পৰামৰ্শ আগবঢ়াই দিছোঁ ভৱিষ্যত এই বিশ্ববিদ্যালয়ক আগবঢ়াই নিবৰ বাবে এই ক্ষেত্ৰত আমি নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰিম। আৰু আমাৰ বিশ্ববিদ্যালয়ত যিহেতু এখন চালুকীয়া বিশ্ববিদ্যালয় 22 চনত আমি প্ৰতিষ্ঠা লাভ কৰিছোঁ আৰু তেতিয়াৰ পৰা আজিলৈকে আমি বিভিন্ন ধৰণে আমাৰ মাল্টি ডিচিপ্লিনাৰী এডুকেশ্যনৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিছোঁ আৰু আমাৰ শিক্ষাটো এইখন বিশ্ববিদ্যালয়ত ভাৰতীয় যিটো আমাৰ পাৰম্পৰিক শিক্ষা ইণ্ডিয়ান নলেজ ছিষ্টেমৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰোঁ আৰু সেইমতে এই দিশত আগবাঢ়ি যাবৰ বাবে আমি তাৰ লগতে অকল আমি পৰম্পৰাগত শিক্ষাটো আমি সন্নিৱিষ্ট হৈ নাথাকোঁ, ইয়াৰ লগত আমাৰ AI আমাৰ কম্পিউটাৰ সকলোবিলাক আমি সন্নিৱিষ্ট কৰিছোঁ আৰু এটা বিশেষত্ব দিবৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈছোঁ আৰু বিশেষত্বৰে আমি আগবাঢ়ি গৈ এইখন বিশ্ববিদ্যালয়ক অসমৰ ভিতৰতে ভাৰতবৰ্ষৰ ভিতৰতে এখন সুন্দৰ বিশ্ববিদ্যালয় হিচাপে গঢ়ি তোলাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।